কি হৈছে? হয় মানে মোৰ চাচাৰ ল'ৰা যোৱা 28 তাৰিখে মানে ঘৰৰ পৰা কিবা কাজিয়া হৈ 28 তাৰিখে ঘৰৰ পৰা গুচি গৈছিল। ক'ত গৈছিল আমি প্ৰায় 11 দিনমান হৈ গ'ল। আজিলৈকে আমি কি বহু ঠাইত আমি কি মানে খোজখবৰ লৈছিলোঁ, কিন্তু ক'তো খোজ কৰি তাক পোৱা নাছিলোঁ। বৰ্তমানলৈকে তাও মোটামুটি ধৰক এখেত ক'ত আছে আমি গম পোৱা নাই। আমি মোটামুটি ৰাইজক বা গোটেই কি ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম আব্দুল কায়ুম শেখ। কিমান দিন হ'ল নিখোজ হোৱা? মোটামুটি 11 দিনমান হৈ গ'ল। এজাহাৰ দাখিল কৰিছেনে? এজাহাৰ দাখিল কৰিছোঁ, নালিয়া থানাত দাখিল কৰিছোঁ। এতিয়া ৰাইজক কি ক'ব? ৰাইজক এইটোৱে ক'ম যে যদি তাক ক'ৰবাত দেখা পায় তেতিয়াহ'লে আমাৰ এই নিচত আমাৰ কণ্টেক্ট নম্বৰ দি থাকিব। এই কণ্টেক্ট নম্বৰত মানে আমাৰ লগত অলপ যোগাযোগ কৰিলে আমি তেখেতক মানে তাৰ পৰা লৈ আহিম। কাৰো প্ৰতি সন্দেহ আছে নেকি? এনে সন্দেহ নাই, কিন্তু ঘৰত কিবা এনে কাজিয়া হৈছিল, অলপ চলপ কাজিয়া হৈছিল, সেইকাৰণে ঘৰুৱা কাজিয়া হৈছিল, খং কৰি গুচি গৈছিল। এনে সন্দেহ নাই কাৰো ওপৰত।